हेलो माय डियर फ्रेंड्स আপোনালোক আটাইকে নুৰুল আলম নাজু ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন। আজিৰ ভিডিঅ'ত আমি 30টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো আৰু এই প্ৰশ্নসমূহ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি মিক্সড জিকে হয় আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত এডিআৰই, এপিএছচি গ্ৰেড 4, ডিএইচএছ, ডিএমই, টেট, আসাম পুলিচ, এপিডিচিএল এনেধৰণৰ বিভিন্ন পৰীক্ষাৰ বাবে যিখিনি গ্ৰেড 3 বা 4 পৰীক্ষা হয় এনেধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আমি সদায় আপোনালোকৰ ফালৰ পৰা গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আৰু অধিক ভাল কৰিব পাৰোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আহকচোন বাৰু প্ৰথমতে আজিৰ বিষয়বস্তুখিনি জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, কোন তাৰিখে বিশ্ব যোগ দিৱস পালন কৰা হয়? ইণ্টাৰনেশ্যনেল য়োগা ডে। ইয়াত বিকল্প হৈছে 21 জুন, 21 জুলাই, 26 জানুৱাৰী, 1 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 21 জুন তাৰিখে বিশ্ব যোগ দিৱস পালন কৰা হয়। 26 জানুৱাৰী তাৰিখে ভাৰতত গণৰাজ্য দিৱস পালন কৰা হয়। 1 ডিচেম্বৰত বিশ্ব এইডছ দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? বিশ্বৰ বৃহত্তম মহাদেশ এছিয়া মহাদেশ। দ্বিতীয় বৃহত্তম কোনটো সেই ক'ব লাগে। বিকল্প দিছে এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা আৰু উত্তৰ আমেৰিকা মহাদেশ। এছিয়া মহাদেশ নহয় বাৰু, কাৰণ ই বিশ্বৰ বৃহত্তম মহাদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আফ্ৰিকা মহাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ, ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? বাংগালুৰু, কলকাতা, জয়পুৰ, নতুন দিল্লী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়পুৰ। জয়পুৰ হৈছে ৰাজস্থান ৰাজ্যৰ ৰাজধানী চহৰ আৰু ইয়াক পিংক চিটি বা গোলাপী চহৰ নামেৰেও জনা যায়। অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান? বিকল্প হৈছে 35খন, 32খন, 31খন আৰু 39খন। শুদ্ধ উত্তৰ হৈছে অসমত বৰ্তমান জিলাৰ সংখ্যা 35খন। একেবাৰে অন্তিম জিলা যিখন গঠন হৈছে সেয়া হৈছে তামুলপুৰ আৰু এই তামুলপুৰ BTCৰ অন্তৰ্গত হয়। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰো, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাই, হায়দৰাবাদ, বাংগালুৰু, আহমেদাবাদ। শুদ্ধ উত্তৰ হৈছে বাংগালুৰু। কৰ্ণাটক ৰাজ্যৰ ৰাজধানী চহৰ বাংগালুৰুত ইছৰো বা ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মুখ্য কাৰ্যালয় অৱস্থিত। ভাৰতৰ কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্যৰ নাম কুচিপুড়ি? উত্তৰ প্ৰদেশ, কেৰালা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ শাস্ত্ৰীয় নৃত্যৰ বা ক্লাছিকেল ডান্সৰ নাম হৈছে কুচিপুড়ি। মাটিকালি ফালৰ পৰা বিশ্বৰ বৃহত্তম দেশখনৰ নাম কি? চীন, ৰাছিয়া, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাটিকালি ফালৰ পৰা বিশ্বৰ বৃহত্তম দেশখনৰ নাম হৈছে ৰাছিয়া আৰু ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে ভেটিকান চিটি। মাটিকালি ফালৰ পৰা ভাৰত 7 নম্বৰ বৃহত্তম দেশ, 7ম বৃহত্তম দেশ। মেলেৰিয়া ৰোগৰ দৰৱ কুইনাইন কি গছৰ পৰা প্ৰস্তুত কৰা হয়? নিম গছ, চিনকোনা, আম গছ, চেগুন গছ। শুদ্ধ উত্তৰ হৈছে চিনকোনা গছৰ পৰা মেলেৰিয়াৰ ৰোগৰ দৰৱ কুইনাইন প্ৰস্তুত কৰা হয়। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? শনি, পৃথিৱী, ইউৰেনাছ, বৃহস্পতি। শুদ্ধ উত্তৰ হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহৰ নাম হৈছে বৃহস্পতি, ক্ষুদ্ৰতম গ্ৰহৰ নাম হৈছে বুধ বা মাৰ্কিউৰি। বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয়? টাংষ্টেন, তাম, প্লেটিনাম, সোণ। শুদ্ধ উত্তৰ টাংষ্টেনৰ জৰিয়তে বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট প্ৰস্তুত কৰা হয়। কোন ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? কোচবিহাৰ, বৰদোৱা, মাজুলী, আহতগুৰি। শুদ্ধ উত্তৰ হৈছে বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাৰ নাম কি? হিমা দাস, যমুনা বড়ো, লাভলীনা বৰগোহাঁই, মনালিছা বৰুৱা মেহতা। শুদ্ধ উত্তৰ মনালিছা বৰুৱা মেহতা। এক হৈছে প্ৰথমগৰাকী মহিলা আৰু প্ৰথমগৰাকী পুৰুষ বা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা আৰু তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে অসমত পালন কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ডিব্ৰুগড়, মালিগাঁও, বঙাইগাঁও, তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰ গুৱাহাটীৰ মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায়?
ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মঙ্গল গ্ৰহ। মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বা ৰেড প্লেনেট নামেৰেও জনা যায়। কোন চনত মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? মহাত্মা গান্ধীয়ে 4বাৰ অসম ভ্ৰমণ কৰিছিল। তাৰে প্ৰথমবাৰ কেতিয়া আছিল সেয়া হৈছে প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধীয়ে 1921 চনত প্ৰথমবাৰৰ কাৰণে অসম ভ্ৰমণ কৰিছিল আৰু অন্তিমবাৰৰ কাৰণে ভ্ৰমণ কৰিছিল 1946 চনত। পোংগাল ভাৰতৰ কোনখন ৰাজ্যৰ এটি উৎসৱ? গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা। শুদ্ধ উত্তৰ তামিলনাডু। ভাৰতৰ কোনখন ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা বুলি জনা যায়? মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা। শুদ্ধ উত্তৰ মিজোৰাম। মিজোৰাম ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা এই নামেৰে জনা যায়। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে? UPSCৰ যিজন চেয়াৰমেন হয় তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। অজন স্তৰে আমাক কিহৰ পৰা সুৰক্ষা দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অতি বেঙুনীয়া ৰশ্মি, ইংৰাজীত আল্ট্ৰা ভায়োলেট ৰেজ, UV ৰেজ বুলি কোৱা হয়। অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাই আছে য'ত পৰিভ্ৰমী চৰাইবোৰে আত্মহত্যা কৰে? শিৱসাগৰ, ডিব্ৰুগড়, ডিমা হাছাও, তিনিচুকীয়া। শুদ্ধ উত্তৰ হৈছে ডিমা হাছাও। এটি প্ৰশ্ন আপোনাৰ বাবে, শুদ্ধ উত্তৰটি কমেণ্ট বক্সত জনাব। প্ৰশ্নটি হ'ল বৰদলৈ ট্ৰফি টুৰ্ণামেণ্ট কি খেলৰ লগত জড়িত? ফুটবল, ক্ৰিকেট, বেডমিণ্টন, লন টেনিছ। আপোনাৰ উত্তৰটি কমেণ্ট বক্সত জনাব। অসমৰ প্ৰথম মাহেকীয়া আলোচনীৰ নাম কি? অৰুণোদয়, জোনাকী, বাহী, বিস্ময়। শুদ্ধ উত্তৰ হৈছে অৰুণোদয়। ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? ক্ৰিকেট, ফুটবল, বেডমিণ্টন, হকী। শুদ্ধ উত্তৰ হৈছে ডুৰাণ্ড কাপ ফুটবলৰ সৈতে জড়িত। যক্ষ্মা ৰোগ, যাক ইংৰাজীত TB বুলি কোৱা হয়, যক্ষ্মা ৰোগত আক্ৰান্ত হ'লে মানৱ দেহৰ কোনটো অংগ আক্ৰান্ত হয়? মগজু, যকৃত, বৃক্ক, হাওঁফাওঁ। উত্তৰ হৈছে হাওঁফাওঁ, লাংছ। জোনবিল মেলা কোন জনজাতিৰ এক মুখ্য উৎসৱ? মিচিং, কাৰ্বি, তিৱা, ৰাভা। শুদ্ধ উত্তৰ হৈছে তিৱা লোকসকলৰ এটি অতি জনপ্ৰিয় উৎসৱ হৈছে জোনবিল মেলা। আমি নিশ্চয় সকলোৱে জানো জোনবিল মেলা মৰিগাঁও জিলাত অনুষ্ঠিত হয় আৰু এই জোনবিল মেলাৰ বৈশিষ্ট্য হৈছে ইয়াত এতিয়াও বিনিময় প্ৰথা চলি আছে। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি? দ্বিজেন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ ঠাকুৰ, সুমেন্দ্ৰনাথ ঠাকুৰ, বীৰেন্দ্ৰনাথ ঠাকুৰ। শুদ্ধ উত্তৰ সত্যেন্দ্ৰনাথ ঠাকুৰ। আৰু যদি কোৱা হয় ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? উত্তৰ হ'ব আনন্দৰাম বৰুৱা। কোনজন ব্যক্তিক সীমান্ত গান্ধী, ফ্ৰণ্টিয়াৰ গান্ধী নামেৰেও জনা যায়? বিকল্প যে খান আব্দুল গফৰ খান, দাদাভাই নৌৰোজী, মহম্মদ আলী জিন্না, জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰ খান আব্দুল গফৰ খান। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? 35, 20, 25, 30। শুদ্ধ উত্তৰ হৈছে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগে 25 বছৰ। ৰাজ্যসভাৰ হ'লে 30 বছৰৰ প্ৰয়োজন হয় আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে এজন ব্যক্তিৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে। আইৰণৰ অভাৱত নিম্নলিখিত কোনটো বেমাৰ হয়? ৰিকেট, কুকুৰিকণা, গৰল, ৰক্তহীনতা। শুদ্ধ উত্তৰ হৈছে ৰক্তহীনতা। নিম্নলিখিত কোন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থৰ নাম ত্ৰিপিটক? বৌদ্ধ, হিন্দু, জৈন আৰু শিখ ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখন হৈছে ত্ৰিপিটক। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? বিকল্প যে KM মুন্সী, N গোপালাস্বামী আয়েংগাৰ, চৰ্দাৰ বল্লভভাই পেটেল, ডক্টৰ BR আম্বেদকাৰ। শুদ্ধ উত্তৰ হৈছে ডক্টৰ BR আম্বেদকাৰ। তেখেত ভাৰতৰ সংবিধানৰ খচৰা সমিতি বা ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিল আৰু এই খচৰা সমিতিত মুঠ 7জন সদস্য আছিল। তাৰে এজন অসমৰ আছিল, তেখেত হৈছিল সৈয়দ মহম্মদ ছাদুল্লাহ। অন্য এটা প্ৰশ্ন আমাক কেতিয়াবা দিয়ে যে ভাৰতৰ সংবিধানৰ পিতৃ বুলি কোনজন ব্যক্তিক জনা যায়? তথাপি উত্তৰটি হ'ব ডক্টৰ BR আম্বেদকাৰ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তুখিনি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ কমেণ্টৰ বাবে আমি বাট চাই লওঁ।
আপনার বিনম্র অনুরোধ যদি প্রথমবার আমার চ্যানেলটি চাই আছে আমার চ্যানেলের বিষয়বস্তু আর ইয়ার উপস্থাপন ভাল পাইছে চ্যানেলটি সাবস্ক্রাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।